জুবিনদা, তুমি ক'ত আছা? মই জানো তুমি আছা সেই ব্ৰহ্মপুত্ৰৰ কোলাহলত, সেই বতাহৰ উশাহে উশাহে তুমি আছা। তুমি কৈছিলা নহয়, মই মাত্ৰ এজন মানুহ, কিন্তু অসমৰ মানুহৰ তেজত মোৰ গান আছে। আজিও সেই তেজৰ ঢৌৱে আমাক জীয়াই ৰাখিছে। কিন্তু দাদা, তোমাৰ অবিহনে এই 10 বছৰ কেনেকৈ পাৰ হ'ল জানা? এতিয়াও যেতিয়া আন্ধাৰ হয় মোৰ ভয় লাগে। তুমি নোহোৱাকৈ বহুত ডাঙৰ ডাঙৰ কথা হৈ গ'ল। তোমাক লৈ বেহা কৰা মানুহবোৰ, যিসকলে তোমাৰ সৰলতাক অপব্যৱহাৰ কৰিছিল, তেওঁলোক আজিও মুকলি আকাশৰ তলত হাঁহি ফুৰিছে। ন্যায়ৰ যুঁজখন, জাষ্টিচ, এয়া কেৱল ফাইলতে সোমাই থাকিল দাদা। আমাৰ বাবে এইটোৱে সঁচাকৈ দুখৰ কথা নহয় জানো? তুমি গোটেই জীৱন মিছাৰ বিৰুদ্ধে মাত দিলা, অন্যায়ৰ বিৰুদ্ধে থিয় হলা, কিন্তু তোমাৰ নিজৰ বাবে আমি ন্যায় বিচাৰি পোৱা নাই। ইমানবোৰ প্ৰমাণ, ইমানবোৰ সন্দেহ, তথাপিও ক্ষমতাই সদায় সত্যক ঢাকি ৰাখে। এইখন কি সমাজ দাদা? মই চিঞৰো, বুকু ফালি চিঞৰো, কিন্তু মোৰ মাত কোনেও নুশুনে।